আগন্তুক স্বাধীনতা দিৱস উপলক্ষে আমি সামগ্ৰিকভাৱে গোটেই জিলাখনতে নিৰাপত্তাজনিত দিশ আছে আমি চোৱা চিতা কৰিছোঁ, নিৰাপত্তা কটকটীয়া কৰি তুলিছোঁ আৰু যিবিলাক অঞ্চল আছে য'ত আমাৰ ওলোৱা আৰু সোমোৱাৰ ৰাস্তা আছে জিলাখনত, সেই ৰাস্তাবিলাকত আমি বিশেষ আৰক্ষীৰ ব্যৱস্থা কৰিছোঁ। তাত 24 ঘণ্টাই অহৰ্নিশে আমাৰ আৰক্ষীৰ লোকে তালাচী চলাই আছে আৰু যাতে এই সময়ছোৱাত যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰী লোক জিলাখনত সোমাই আহি কুটাঘাতমূলক কাৰ্য যাতে সম্পাদন কৰিব নোৱাৰে, তাৰ কাৰণে আমি এই চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু সামগ্ৰিকভাৱে গোটেই জিলাখনৰে যিবিলাক আমাৰ থানা অঞ্চল আছে সেই অঞ্চলবিলাকতো, তাৰ লগতে চৰ অঞ্চলবিলাকতো আমাৰ আৰক্ষীৰ টহলদাৰী ব্যৱস্থা আমি কৰিছোঁ। আৰু আমি আপোনাৰ মাধ্যমৰ জৰিয়তে আমি ৰাইজকো এটা অনুৰোধ জনাইছোঁ যে আপোনালোকৰ দৃষ্টিটো যদি এনেকুৱা কোনো ব্যক্তি দৃষ্টিগোচৰ হয় আমাক তুৰন্তে আমি আপোনালোকে আৰক্ষীক জনাওক আৰু তেওঁলোকৰ এনেকুৱা দুষ্কৃতিকাৰী লোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু গোটেই জিলাখনতে সম্পূৰ্ণ শান্তিপূৰ্ণ যাতে গণতন্ত্ৰৰ এই যি উৎসৱ স্বাধীনতা দিৱস যাতে শান্তিপূৰ্ণভাৱে সমাধান হয়, তাৰ কাৰণে আমি এই বিশেষ প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই সময়ছোৱাত যাতে জিলাখনত কোনো ধৰণৰ অপ্ৰীকৃত ঘটনা সংঘটিত নহয়, তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু 24 ঘণ্টাই আমাৰ আৰক্ষীৰ লোকসকল আৰু যিসকল আৰক্ষীৰ ৰাজপত্ৰিত বিষয়া আছে তেওঁলোকো 24 ঘণ্টাই অহৰ্নিশে তেওঁলোকে কৰ্তব্য সম্পাদন কৰি গৈ আছে। আৰু আমি ভাবিছোঁ যে জিলাখনত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নিৰাপত্তাৰে স্বাধীনতা দিৱস উদযাপন হ'ব আৰু এই ৰাইজে এই গণতন্ত্ৰৰ উৎসৱক শান্তিপূৰ্ণভাৱে তেওঁলোকে উদযাপন কৰিব পাৰিব। প্ৰতি বছৰে আমি যি বিভিন্ন সময়ত যিবিলাক আমাৰ যি খবৰ আহে সেই খবৰৰ ভিত্তিত আমি অভিযান চলাই থাকোঁ। আৰু তাৰ লগতে সামগ্ৰিকভাৱে গোটেই অসমখনতে আমাৰ এই এনেকুৱা ধৰণৰ অভিযান চলি আছে। তাৰ অংশস্বৰূপে আমি জিলাখনত যাতে এনেকুৱা ধৰণৰ কোনো দুষ্কৃতিকাৰীমূলক ঘটনা সংঘটিত কৰিব পৰা উপাদান যাতে সোমাই আহিব নোৱাৰে, তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰ লগতে বহিৰাজ্যৰ পৰা অহা যিখিনি বাহনবিলাক আমাৰ ইয়াত সোমাই আহে বা তেওঁলোকে আহে সেইবিলাককো আমি বিশেষভাৱে তালাচী চলাইছোঁ যাতে তাত তেওঁলোকক এই সুযোগ লৈ যাতে তেওঁলোকে সোমাই আহিব নোৱাৰে আৰু জিলাখনত যাতে অশান্তি হ'ব পৰা এনেকুৱা ধৰণৰ কাৰ্য যাতে তেওঁলোকে সম্পাদন কৰিব নোৱাৰে। গতিকে আমি সম্পূৰ্ণ তৎপৰ হৈ আছোঁ আৰু ৰাইজে যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে যাতে এই গণতন্ত্ৰৰ উৎসৱক তেওঁলোকে উদযাপন কৰিব পাৰে, তাক আমি এনচিয়ৰ কৰিবৰ কাৰণে আমি আমাৰ এই অভিযান অব্যাহত আছে।